খুলুমবাই এই জনগোষ্ঠী জনজাতিকৰণৰ আজিৰ যিটো আন্দোলন চলি আছে আন্দোলনৰ কিছুমান মানে প্ৰায় সামাজিক মাধ্যমত কিছুমান কথা কেইটামান মানে উপস্থাপন হৈ আহি থকা আমি দেখিছোঁ। ছয় জনগোষ্ঠীয় নেতৃত্ববৃন্দই ট্ৰাইবেল সংঘৰ নেতৃত্বক যি দোষাৰোপ দিয়া আছে যে ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধে মাত মাতা বন্ধ কৰক আমুক তামুক এইখিনি ক্ষেত্ৰত মানে ক'ব লগা আছে আমাৰো। মই ভাবোঁ কি অসমৰ 17টা বেল্ট 30টা ব্লক জনজাতিৰ হাতত নাই নোহোৱাৰ কাৰণে আমি ট্ৰাইবেল বেল্ট ব্লক আমি ৰক্ষা কৰিব নোৱাৰোঁ। এই ৰক্ষা কৰাৰ দায়িত্বটো সম্পূৰ্ণ আপোনাৰ অসম চৰকাৰৰ হাতত, মানে মূল সুঁতি অসম চৰকাৰৰ হাতত আছে। এই ক্ষেত্ৰত ট্ৰাইবেল সংঘক বা অন্য সাধাৰণ জনজাতি মানুহক প্ৰশ্ন কৰি লাভ নাই। যদি প্ৰশ্ন কৰিব লগা আছে আপোনালোকে অসম চৰকাৰক কৰক আৰু আপোনালোকৰ জনপ্ৰতিনিধিক প্ৰশ্ন কৰক যে বিধায়ক আসনত বহি তেওঁলোকে কি কৰি থাকে তাত উত্থাপন নকৰে। আমিতো আমাৰ জনজাতি নেতৃত্বই জনজাতীয় মানুহে আমি বিচাৰোঁ আমাৰ ট্ৰাইবেল বেল্টৰ মাটি সুৰক্ষিত হওক। আজি আপোনালোকে কৈছে কি ট্ৰাইবেল বেল্টৰ মাটি আপোনাৰ বহিৰাগত লৈছে। বহিৰাগতক দিয়া মানুহ কোন? আপোনালোকে অশোক সিংঘালে কিনাৰ কথা কৈছে। আপোনালোকে অশোক সিংঘালক ট্ৰাইবেল বেল্টৰ মাটি দিয়া মানুহজন কোন হয় আপোনালোকে স্পষ্ট নকৰে কিয়? আজিলৈকেতো আপোনালোকে একো দেখুৱাব পৰা নাই। এই জনজাতি বেল্ট সংকুচিত হৈ আহি আছে, এইখিনি আজি আপোনালোকে তাত বহিৰাগতে মাটিক দখল কৰিছে বুলি আপোনালোকে যি দাবী উত্থাপন কৰিছে, আজিহে আপোনালোকে হাৰ পালে নেকি? অসম চৰকাৰেতো বহু দিনৰ পৰাই কৰি আছে, এই ক্ষেত্ৰত আপোনালোকে নীৰৱ কিয়? আজি ট্ৰাইবেল বেল্টৰ মাটিত নন ট্ৰাইবেল মানুহ বহি আছে, আপোনাৰ তিৰাপত বহি আছে, আপোনাৰ তিনিচুকীয়া শোণিতপুৰত, এইখিনিত আপোনালোকে মাত নামাতে কিয়? ছিক্স চিডুলৰ আণ্ডাৰতো ট্ৰাইবেলৰ মাটিত নন ট্ৰাইবেল বহিবই নোৱাৰে, আইনমতে এইটো সম্ভৱেই নহয়। সেই ক্ষেত্ৰত আপোনালোকৰ নিজৰ কোনোবা মানুহ ছয় জনগোষ্ঠীৰ মানুহ বহি আছে, সেইখিনি নীৰৱ কিয়? প্ৰথমে এটা কথা জানি লওক আপোনালোকে, আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 যি আইন, এইটো অসম চৰকাৰৰ হাততেই বৰ্তমান ন্যস্ত হৈ আছে। কোনো জনজাতীয় পৰিষদক হস্তান্তৰ কৰা নাই যে ট্ৰাইবেলৰ মাটি আপোনালোকে ৰক্ষা কৰক। এই ডিপাৰ্টমেণ্টটো অথৰাইজ কোনো পৰিষদক দিয়া নাই। এই ক্ষেত্ৰতো আপোনালোকে মাত মাতক। যিহেতু আপোনালোকে জনজাতিকৰণ বিচাৰিছে, এদিন নিশ্চয় পাব। তো সেই গতিকে যদি জনজাতি পায় আপোনালোকে, তেতিয়াতো আপোনালোকেও 6 চিডুলৰ আণ্ডাৰতো কাউন্সিল গঠন কৰিব, নহয় জানো? তো কাউন্সিল গঠন কৰাৰ লগে লগে আপোনালোকেও পৰিষদ বনাব, আপোনালোকৰো ট্ৰাইবেল ব্লক হৈ যাব। ট্ৰাইবেল বেল্ট 6 চিডুল হৈ যোৱাৰ পাছত আপোনালোকৰ যি পৰিষদ বনাব, সেই পৰিষদক কাক নিয়ন্ত্ৰণ কৰিবলৈ দিব? আপোনালোকে অসম চৰকাৰক দিব না নিজে কণ্ট্ৰল কৰিব? এইটো এবাৰ প্ৰশ্ন কৰক। আজি জনজাতীয় যিখিনি পৰিষদ আছে, এই পৰিষদখিনি কোনো শক্তি হস্তান্তৰে কৰা নাই অসম চৰকাৰে, নিজৰ হাতত ৰাখি থৈ দিছে। আৰু এইখিনিতে এটা কথা ক'বলৈ বিচাৰিছোঁ, অস্বাৱিকা বৰা বুলি অধ্যাপিকা, তাই জনজাতিকৰণ সন্দৰ্ভত মানে সামাজিক মাধ্যমলৈ আহোঁতে জনজাতি দুষ্ট লোকে তাইক মানে অশ্লীল বাক্য নিক্ষেপ কৰিলে। এই ক্ষেত্ৰত আমি এইটো গৰিহণা দিছোঁ। অতি নিন্দনীয় কাম এইটো কৰিব নালাগে কোনেও, জনজাতিয়ে হওক অজনজাতিয়ে হওক, এইটো কেতিয়াও কৰিব নালাগে। ইতিমধ্যে তাই আৰক্ষী প্ৰশাসনৰ ওচৰ চাপিছিলে, সুফল পাইছে বুলি আমি জানিব পাৰিছোঁ। কিন্তু তাই এটা কথা কৈছে, মই স্ক্ৰীণত দিম, আপোনালোকে চাব। মই সকলো মানুহকে মই নিজৰ ককাই ভাই বুলি ভাবি আছিলোঁ। বড়োৱে হওক, ৰাভাই হওক, মিচিঙেই হওক, তিৱাই হওক, যোনেই নহওক, মই ভাবিছিলোঁ যে সকলো নিজৰ আপোন মানুহ। মই সদায় জনজাতীয় ৰাজ্যৰ পক্ষত আছিলোঁ। কিন্তু মোক এই ভুলটো ভাঙিলে এই অসমৰ জনজাতিসমূহে। 2-3জনৰ ভুল হ'লে মানুহে মানিব পাৰে যে 2-3জনে ভুল কৰিছে, কিন্তু অধিকাংশ লোকে কি নিজৰ চৰিত্ৰ উদঙাইছে। তাই কৈছে যে জনজাতি মানুহৰ প্ৰতি মোৰ আন্তৰিকতা আছিলে, ভালপোৱা আছিলে। 2-3জন জনজাতীয় লোকে তাইক অশ্লীল বাক্য কোৱাৰ কাৰণে গোটেই সমাজখনকে সেই 2-3জনে যি অপৰাধ কৰিলে সেইটো ভাবি লৈছে। তাই কোৱা কথাষাৰত এইটোৱে বুজোৱা গৈছে। তো মই ভাবোঁ কি এইটো এজনী মানে তাই সহ অধ্যাপিকা হয়তো,
তাইৰ মেছেজটো মানে বহুত ডাঙৰ। যে নহওক আমি এইটো আগতেও পাই আহিছোঁ, আজিও পাইছোঁ। 2018 চনত অভিনীল কাণ্ড কাৰ্বি আংলঙত যিটো হৈছিলে তাৰ পিছৰ পৰ্যায়খিনিত এইটো আমি দেখিছোঁ যে অজনজাতীয় লোকে জনজাতিক কিদৰে ব্যৱহাৰ কৰে, কি ধৰণে তেওঁলোকে বিশ্লেষণ কৰে, সেইটো আমি জনা আছে। তেওঁলোকে সেইটো সময়ত বহুত গৰম জনজাতিৰ ওপৰত। কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতিয়ে সমুজ্জ্বল ভট্টাচাৰ্যক লৈ অভিনীল পিতৃ মাতৃৰ ভৰিত চুব লগা হৈছে। স্ক্ৰীণত দিছোঁ চাই লওক, চুব লগা হ'ল। তাৰ পাছতে আপোনালোকে অসমীয়াই জনজাতিৰ ওপৰত যি ধৰণৰ আপোনালোকে বিশ্লেষণ কৰি আছিলে, এই জংগলী জানোৱাৰ হত্যাকাৰী বৰ্বৰ সমগ্ৰ জনজাতিকে টাৰ্গেট কৰি লৈছিলে। কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্টে অভিনীলৰ পিতৃ মাতৃৰ ভৰিত চোৱাৰ কাৰণে শান্ত হৈছিলে। সেইখিনি কথা আপোনালোকে এবাৰ মনত পেলাবচোন, কি ধৰণে আপোনালোকে ট্ৰিট কৰে জনজাতীয় মানুহক। এতিয়া আপোনালোকক আহোম ক'লে আপোনালোকে এতিয়া কিবা খং উঠাৰ আৰম্ভ হৈছে। যেন আহোম শব্দটো মানে বহুত এনেকুৱা নিজকে ভাবি লয়। আহোম কোৱাৰ লগে লগে আমাকে নিকৃষ্ট নেকি এনেকুৱা বুলি ভাবি লয়। মই আপোনাক যদি আহোম নকয় মই কি ক'ম? মোক যদি বড়ো নকয় কি ক'ব আপুনি? কোনোবা জন্তুৰ নাম দি মাতিলে হ'ব আৰু, নহয় জানো? বিষয়টো মানে হ'ল কি, দুই এজন মানুহ সমাজত বেয়া থাকেই। তো সেইকেইজনৰ দৃষ্টিভংগীৰে আপুনি গোটেই সমাজখনক দৃষ্টি দিয়াটো ভুল কথা। এইটো একদমেই ভুল কথা এইটো। আৰু এইখিনি দৃষ্টিভংগী আপোনালোকৰ এলিট সম্প্ৰদায়ে দি আহে। আপোনালোকৰ বাগা সাহিত্যিক, লেখক, বুৰঞ্জীবিদ, ৰাজনীতিবিদ, কূটনীতিবিদ এইবিলাকৰ পৰাহে আহে। আমাৰ মানসিকতা আৰু আপোনালোকৰ মানসিকতা ডিফাৰেঞ্চটো ক'ত? আপোনালোকৰ বাগা মানুহৰ পৰা আহে। এনেকুৱা মানে শব্দ আপোনালোকৰ ধুনীয়াকৈ লিখে আমি কল্পনাই কৰিব নোৱাৰোঁ। আজি আমাৰ অসমৰ জনজাতীয় মানুহে আপোনালোকৰ পৰা এক মানসিক দূৰত্ব ব্যৱধান হৈ পৰিছে। কিয় হৈ পৰিছে এইখিনি আপোনালোকে এবাৰ চিন্তা কৰি পাইছেনে? যে আমাৰ পৰা জনজাতীয় মানুহখিনি কিয় আঁতৰি গৈছে? নিজকে এবাৰ আত্মসমালোচনা কৰি পাইছেনে আপোনালোকৰ? কেতিয়াওতো পোৱা নাই। কথা হ'ল কি, আমাৰ জনজাতীয় মানুহে ট্ৰাইবেল আবেষ্টনীৰ মাটি ৰক্ষা কৰিব বিচাৰিলেও ৰক্ষা কৰিব নোৱাৰোঁ। আৰু এই ক্ষেত্ৰত ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছু আইন আছে। এই আইনৰ হৰ্তাকৰ্তাসকল হ'ল আপোনালোকৰ মানুহ। ইয়াত জনজাতীয় নাই, আপোনালোকৰ মানুহ আছে। আৰু আমি বিচাৰোঁ আপোনালোকৰ মানুহক কওক যে বহিৰাগতক মাটি নিদিব। বাংলাদেশীৰ যি অবৈধ বাংলাদেশীৰ আপোনালোকে এটা কি দেখিছে নাজানো। এইখিনিৰ পৰা আপোনালোকে অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ যি আপোনালোকে আজি বিচাৰিছে, ট্ৰাইবেলাইজেশ্যন বিচাৰিছে, এইটো আৰু ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ যে জনজাতিকৰণৰ ব্যৱস্থা আছে, পাৰিলে সেইটোকো অলপ দেখুৱাই দিব আপোনালোকে। তো দেখুৱাই দিয়াটো বেয়া কাম নহয়, দেখুৱাই দিব কোনটো ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত আছে। তো আমিও মানিবলৈ সহজ হ'ব বিষয়টো। তো এইখিনিকে কৈ মই সামৰিছোঁ।